লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তুংগত উঠিছে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান। এটা দলে আনটো দলক সমালোচনাত মুখৰ হৈ পৰিছে। মুঠতে যেন তেন প্ৰকাৰেণ ভোটাৰ ৰাইজক সন্মোহিত কৰি নিৰ্বাচনত জয়ী হ'ব লাগে সকলোকে। কংগ্ৰেছ সমৰ্থিত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈও ব্যস্ত নিৰ্বাচনী প্ৰচাৰ অভিযানত। তিনিচুকীয়াত আজি অনুষ্ঠিত এক নিৰ্বাচনী সভাত বিজেপিৰ সমালোচনাত মুখৰ হৈ পৰে লুৰিণজ্যোতি গগৈ। সপোনৰ যিবোৰ লোকসভা সমষ্টি জনগণৰ কাৰণে সংগ্ৰাম। আমি কৈছোঁ যে ৰাইজ চিন্তা কৰিব নালাগে, যিবোৰ আঁচনি তেওঁলোকে দিছে আমি ক'ব খোজোঁ যে আঁচনি তেওঁলোকে সাধাৰণ জনগণক তেওঁলোকে অন্যায়হে কৰিছে, একেবাৰে তেওঁলোকে অপমানহে কৰিছে। আজি অংগনবাদী কৰ্মীসকলে ৩,০০০ টকা পায়, ৰান্ধনীসকলে ১২০০ টকা পায়। মোক প্ৰতিনিধি কৰি পঠিয়াওক, মই অন্ততঃ ক'ব পাৰিম যে এই ৩,০০০ দৰমহা পোৱা অংগনবাদীৰ মানুহে ১২,০০০ টকা পাবলৈ মই অন্ততঃ দাবীটো কৰিব পাৰিম। কিন্তু সৰ্বানন্দ সোণোৱালৰ দৰে হেভিৱেট প্ৰাৰ্থীৰ সন্মুখত লুৰিণজ্যোতি গগৈৰ আস্ফালনে কাম দিবগৈনে? এই প্ৰশ্ন এতিয়া ডিব্ৰুগড় লোকসভা সমষ্টিৰ সকলোৰে মুখে মুখে। যেফালে আমাৰ জাতিক নিষেধ কৰিবৰ কাৰণে তাত জাপি দিয়াৰ ষড়যন্ত্ৰকাৰীসকলৰ মূল যিসকল ব্যক্তি সেইসকল আহি বিজেপিৰ হৈ নিৰ্বাচনত তেওঁলোকে যুঁজিবলৈ আহিছে। গতিকে অতি ধনবান অতি ধন থকা বিজেপিক পৰাভূত কৰিবলৈ হ'লে আমাৰ হাতত শক্তি কি? আমাৰ হাতত শক্তি আছে, জনতাৰ শক্তি, ৰাইজৰ শক্তি। আমাৰ সকলোৰে সকলো কাৰণে এই শক্তিক আমি সকলোৱে পূজা অৰ্চনা কৰিব লাগিব।